নমস্কাৰ পুনৰ অন্য এটা ভিডিঅ'লৈ সকলোকে ৰদালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা সেৱা ধৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ এয়া যিটো নামঘৰ দেখিছে আপোনালোকে, এয়া হৈছে গড়মাৰী গাঁৱৰ নামঘৰ। আজি 11 বহাগ আৰু এই 11 বহাগতেই গড়মাৰী গাঁৱত গোসাঁই উলিওৱা যি মেলা বুলি কওঁ আমি, সেই মেলা হয় আৰু ইতিমধ্যে ভকতসকলে নাম প্ৰসংগ কৰি আছে আৰু অকণমান সময়ৰ পিছত ইতিমধ্যে গায়ন বায়ন আৰু নামতীসকলে লগ লাগি গোসাঁইক নামঘৰৰ পৰা মেলাথলীলৈ উলিয়াই লৈ আহি আছে। এয়া দেখিছেনে, নামঘৰৰ মজিয়াৰ পৰা তেখেতসকল ওলাই আহি আছে। এয়া গোসাঁই ওলাই আহি আছে এতিয়া। ইতিমধ্যে গোসাঁই নামঘৰৰ পৰা ওলাই আহি গধূলি পালেহি আৰু এয়া মেলাথলীলৈ যাত্ৰা আৰম্ভ কৰিছে। আগে আগে গায়ন বায়ন গৈছে, মাজত গোসাঁই গৈ আছে আৰু কাষত বা পিছত আয়তী নামতীসকল আহি আছে। আৰু এয়া ৰাস্তাৰে গৈ থাকোঁতে প্ৰতিঘৰ গৃহস্থই পদূলিমুখত এনেদৰে সেৱা কৰে। আগে আগে ময়ো আহি আছোঁ এতিয়া। ৰাস্তাৰে গোসাঁই গায়ন বায়নসকল আহি আছে। এয়া কাষৰ মানুহে গোসাঁইক চাই আছে। এয়া চাওকচোন, ইমান ধুনীয়াকৈ পানী ছটিয়াই গোসাঁইক আগবঢ়াই নিছে আৰু এয়া কণ কণ শিশুৰ পৰা আদি কৰি সকলোৱে গোসাঁইক সেৱা ধৰিছে। তামোল পাণৰ বঁটা শৰাইত দিছে আৰু শৰাইত অকণমানকৈ হয়তো অৰিহণা আগবঢ়াইছে, ধূপ ধূনা লগাই সেৱা কৰিছে। দেউতা কেনেকুৱা লাগিছে আজি? কেনেকুৱা লাগিছে? ভাল লাগিছেনে? প্ৰতি বছৰে হয়নে অনুষ্ঠানটো? গোসাঁই এতিয়া গৈ আছে মেলাথলী পাবগৈ। এয়া গড়মাৰী চাৰিআলিত গোলাঘাটৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে আৰু তাৰ কাষেৰেই এয়া গায়ন বায়নসকলে গোসাঁইক মেলাথলীলৈ লৈ গৈ আছে। মই
নকলেও আপোনালোকে চিনিব পাৰিছে এইখন এখন স্কুল বিদ্যালয় গড়মাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এয়া ইতিমধ্যে তেখেতসকলে গায়ন বায়নসকল আহি বা গোসাঁই আহি য'ত মেলা উৎসৱটো আয়োজন কৰিছে তাত আহি তেওঁলোকে উপস্থিত হৈছেহি আৰু মূল পথৰ পৰা তেওঁলোকে মেলাথলীলৈকে এয়া নামি আহি আছে গোসাঁই নামি গৈ আছে এতিয়া পিছত এয়া দেখিছেনে আয়তী নামতীসকলেও আহি আছে এটা পৰম্পৰা মেলাথলীত যিদৰে সজাই থোৱা হয় এয়া দেখিছেনে অস্থায়ীভাৱে এটা ঠিক থাপনা সজাবৰ বাবে সজাই থৈছে কলৰ পটুৱাৰে ধুনীয়াকৈ এটি আমুহী ঘৰ সজাই থৈছে আৰু সেই আমুহী ঘৰটোৰ চাৰিওফালে গোসাঁয়ে 3 পাক কেতিয়াবা 5 পাক কেতিয়াবা 7 পাকলৈকে ঘূৰি পেলাই এই আমুহী ঘৰটোত কি কৰিব গোসাঁইক বা থাপনাখন যিখন লৈ আহিছে তাক প্ৰতিষ্ঠা কৰিব আৰু প্ৰতিষ্ঠা কৰাৰ পিছত কি কৰিব সেই থলীতেই আমাৰ গায়ন বায়নে লগ লাগি বা আয়তী নামতীয়ে লগ লাগি মনৰ হেঁপাহ পলোৱাই এতিয়া নাম গাব তেখেতসকলে এয়া গোসাঁইক ঘূৰাই আছে এতিয়া নমস্কাৰ সকলোকে মই বৰ্তমান উপস্থিত আছোঁ গড়মাৰী গাঁৱত আজি গড়মাৰী 11 তাৰিখ হৈছে এই 11 তাৰিখে তেখেতসকলে পৰম্পৰাগতভাৱে গোসাঁই উলিয়া উৎসৱটো অতি আনন্দৰে মানে পালন কৰে সেই গোসাঁই উলিয়া উৎসৱৰ বিষয়ে কিছু কথা জানিবৰ বাবে মই এনেদৰে আহিলোঁ এয়া দেখিছেনে ইতিমধ্যে নামঘৰৰ পৰা গোসাঁই ওলাই আহি মেলাথলী পাইছে অকণমান ভাইটি দেখুৱাই দিয়া মেলাথলীত মানুহখিনি বহি আছে আৰু গোসাঁই কেনেদৰে আহিল সেই বিষয়ে কিছু কথা জানিবলৈ যত্ন কৰিম পুৱাৰ ভাগৰ কথাখিনি ইতিমধ্যে পাৰ হৈ গ'ল মেলাথলীলৈ কেনেকৈ আহিলে গোসাঁই সেই বিষয়ে কিছু কথা জানিবৰ বাবে মই বৰ্তমান মেলাথলীতে উপস্থিত আছোঁ আমাৰ লগত আছে এই গাঁৱৰ জ্যেষ্ঠ এগৰাকী ব্যক্তি আমাৰ অতিকৈ চিনাকি প্ৰথমতে আপোনাৰ পৰিচয়টো কওক মোৰ পৰিচয়টো শ্ৰী মনীন্দ্ৰ ডেকা হয় আজি মেলা উলিওৱা সমিতিখনৰ মানে পৰিচালনা সমিতিৰ সভাপতি গড়মাৰী নিবাসী আৰু হয় ঠিক আছে বাৰু মই আৰু এটা কথা জানো এই যে মেলাখন যে হৈ আছে আপোনালোকক গোসাঁই উলিওৱা কিমান দিনৰ পৰা আপোনালোকে আৰম্ভ কৰিছিল এই মেলাটোৰ ইতিহাসটো আমি বহুকেইজন অগ্ৰজ ব্যক্তিৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ মানে ইয়াৰ জ্যেষ্ঠসকলেও যিসকল জ্যেষ্ঠ আছে তেখেতসকলেও ইয়াৰ সমীকৰণটো শুদ্ধভাৱে দিব পৰা নাই তথাপিতো এটা অনুমান কৰিব পৰা আমি 7 বছৰ গছকিলোঁ বুজিছেনে তথাপিতো ইয়াৰ নিৰ্দিষ্ট
মানে ডেটটো আমি বহুকেইজন জ্যেষ্ঠৰ পৰা জানিব বিচাৰি অলপ খেলি মেলি হৈ থকাৰ কাৰণে নিৰ্দিষ্ট তাৰিখটো আমি উপস্থাপন কৰিব পৰা নাই। তথাপিতো 100 বছৰ যে গছকিছে এই মেলা উৎসৱটো এইটো নিশ্চিত। ঠিক আছে, আৰু এটা কথা মই জানো যে গড়মাৰি গাঁৱৰ নামটো গড়মাৰি কেনেকৈ হ'ল? গড়মাৰি গাঁৱৰ নামটো মানে আমাৰ গড়মাৰিৰ পৰা পবিত্ৰ হাবিলৈকে একেলেঠে গেজেং ৰিজাৰ্ভ হিচাপে আছিলে। সেই গেজেং ৰিজাৰ্ভ হিচাপে পবিত্ৰ অৰণ্যৰ পৰা আমাৰ গড়মাৰিলৈকে একেলেঠিয়াই গেজেং ৰিজাৰ্ভখন আছিলে। আৰু তেতিয়া সেই পবিত্ৰ যিবোৰ গড় থাকে সেই গড়বোৰ তাৰমানে যেতিয়া খৰালিমহীয়া পৰে তেতিয়া তেখেতসকলে এটা অৰণ্যত চলি থাকোঁতেই গড়মাৰি গাঁৱলৈ আহি পায়। সেই গড়মাৰি অহালতে আগৰ মানুহবিলাক সাহসী আছিল যে মানে তেওঁলোকেতো বাঘকো মাৰিব পাৰিছিলে। গতিকে তেনেকুৱাকৈ গড়ৰ হয়তো অতীজৰ অগ্ৰজৰ ব্যক্তিসকলে কয় যে তেতিয়া হেনো আগুৰি ৰাইজে গড়ো মাৰিছিলে। তেনেকুৱা এটা ইতিহাসক লৈ গড়মাৰি নামটো গড়মাৰি হিচাপে লিখিত হ'ল। হয় হয় হয়। আৰু এই যে মেলাটো আপোনালোকৰ ৰজাদিনীয়া মেলা নে ঐতিহ্যৰ ওপৰত কৰি পেলাই কৰা? এইটো আমাৰ পুৰণাত একচুৱেলি ৰজাৰ একেবাৰে ইতিহাস নোহোৱা নহয়। ইয়াৰ ৰজাৰ আমাৰ ঘুগুৱা ৰজাও আছে আৰু কুমৈ ৰজা আছে। গতিকে এই ৰজাসকল আমাৰ 4খন যে থান আছে এই থানকেইখনৰ লগত ইয়াৰ ইতিহাস এটা সংমিশ্ৰণ হৈ আছে। গতিকে সেই থানকেইখনৰ লগত ৰজাঘৰীয়াৰ দিশ এটা আছে। আৰু তেতিয়াই হয়তো আমাৰ যিসকল অগ্ৰজৰ ব্যক্তি আছিলে তেনেকুৱা এটা সমন্বয় ঘুগুৱা মৌজাৰ সমন্বয় পূজাৰ এটা ধাৰাবাহিক গতি এটা এতিয়াও চলি আছে। গতিকে সেই সমন্বয়ৰ যোগেদি মানে এই ৰজাঘৰীয়াই আছিল যেন এটা অনুমান হয়। যদিও আজি এই মেলাটোত আমি ৰজাসকলক আমন্ত্ৰণ নকৰোঁ যদিও আমি মানে কিছু আভাস অনুভৱ কৰিব পাৰোঁ যে ইয়াৰ ৰজাৰ ইতিহাস এটা নোহোৱা নহয়। ইয়াত আছে ন? এতিয়া ধৰক কিমান গাঁৱৰ ৰাইজ মেলা বুলি পেলাই আজিৰ দিনটোত অহা যোৱা হয়? আমাৰতো গড়মাৰি এলেকাটো যিটো এলেকা আঞ্চলিকভাৱে আমাৰ বাঁহাগাবাৰীৰ পৰা ভোলগাগুৰি উদাহীনবৰী সৰুবৰী গড়মাৰি বুলি ক'লেতো ইয়াত ৰেভিনিউ ভিলেজ 2-3টা আছে। আৰু তাৰ বাহিৰেও আমাৰ গাগলমাৰি হাৰিয়াবৰী বগৰীয়াটি সকলোখিনি মিলিয়ে এই প্ৰভাৱটো পৰে, মেলাৰ প্ৰভাৱটো পৰে। ঠিক আছে বাৰু, ভাল লাগিল। আৰু এনেদৰে কিছু কথা জানিবলৈ যত্ন কৰিম। মই আৰু জ্যেষ্ঠ ব্যক্তি আছে তেখেতসকলৰ পৰা পটককৈ জানি লওঁ এই অঞ্চলটোত থান বা মন্দিৰ আৰু কি আছে সেই বিষয়ে মই 2-4জন অলপ জ্যেষ্ঠ ব্যক্তিৰ পৰা জানিবলৈ যত্ন হ'ব। গতিকে আমি সবহুৱা নাম চাম এতিয়া। আৰু এইয়া দেখিছেনে গোটেইসকল আছে ডেকাসকল, বৰ ধুনীয়া লাগিছে। এইটো এটা মানে সাংঘাতিক উৎসাহজনক কথা আৰু গতিকে সেইকাৰণে মই দেখুৱালোঁ। ব'লক এতিয়া ইতিমধ্যে ভকতসকলে কি কৰিছে মানে সবহুৱা নাম আৰম্ভ কৰিছে। মই এতিয়া আপোনাৰ সবহুৱা নামৰ ওচৰলৈকে গৈ আছোঁ। মেলাথলীতে আমি গোটেই ৰাইজক দেখা পাইছোঁ। আকৌ এবাৰ তুমি দেখুৱাই দিয়া এনেকৈ গোটেই ৰাইজক। আৰু ইয়াৰ মাজতে মই কিছু কথা জানিবলৈ যত্ন কৰিম। ইতিমধ্যে আমি গড়মাৰি গাঁৱৰ নামটো কেনেকৈ সৃষ্টি হ'ল হয়নে, আৰু ইয়াত কিমান ঠাইৰ মানুহে আহি জড়িত হয় সেই বিষয়ে গম পালোঁ। কিন্তু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ গড়মাৰি এই এলেকাটোত কি থান আছে আৰু কেতিয়ানো সেইবোৰ থান পূজা কৰা হয় আৰু কি অনুষ্ঠান আছে সেই বিষয়ে কওকচোন। থান কেইখনমান আছে ইয়াত? আমাৰ গড়মাৰিত এতিয়া এলেকাটোৰ ভিতৰত ঘুগুৱাৰ পৰা ধৰি গড়মাৰিলৈকে আমাৰ এই ভগৱতী থান আৰু কেঁচাখাতী থান 2খন আছে। তাৰপিছতে আৰু আমাৰ ইয়াত বামুণগোহাঁই থান আছে ইয়াতে, আৰু লগতে সিফালে লখীয়া থান এখন আছে। আৰু এনেকৈ কৈ পেলাই প্ৰায় থান আছে কিছুসকল, কেইবাখনমান থান আছে। আপোনালোকৰ গাঁৱতে গায়ন বায়ন আছেনে? গায়ন বায়ন আছে ন? আৰু ধৰক ইয়াত মূল উৎসৱ কি পাতে আপোনালোকে? বহাগত এই বহাগৰ গোঁসাই উলিয়াটো পালিলে, আৰু কি মূল উৎসৱ আছে? মূল উৎসৱ বুলি পেলাই আমি এই বহাগৰ 11 তাৰিখে মেলাটো পাতোঁ। তাৰপিছতে আপোনাৰ কাতি মাহত দীপান্বিতা উৎসৱটো আমি অলপ বহলভাৱে পাতোঁ। আপোনাৰ দীপান্বিতা উৎসৱটো আমি গোটেই অঞ্চলৰ মানুহখিনিৰ সৈতে জড়িত হৈ সৰ্বজনীন বুলি পেলাই এটা নাম ঘোষণা কৰিছে। গতিকে আমি 3দিনীয়া বা 4দিনীয়া কাৰ্যসূচীয়েদি আমি দীপান্বিতা উৎসৱটো পালন কৰোঁ। ঠিক আছে, ভাল লাগিল। এতিয়া আমাৰ গোঁসাই আহি ইয়াত পালেহি। তুমি গোঁসাইটো দেখুৱাই দিয়া ভাইটি অকণমান, গোঁসাইজনক হয়নে? এয়া আমাৰ আইগৰাকীও আছে, এইফালে অকণমান দেখুৱাই দিয়া। এয়া আইগৰাকী আছে আমাৰ মাজত। এতিয়া মই জানিব বিচাৰিছোঁ এই যে গোঁসাই আহি পালেহি এই মেলাৰ থলীত আপোনালোকে কি পৰিৱেশন কৰিব? এতিয়া আমি প্ৰথমতে গোঁসাই আনি ইয়াত থলোঁ, থোৱাৰ পিছতে আমাৰ নাম প্ৰসংগ। কি নাম গাব এতিয়া? আমি সবহুৱা নাম। সবহুৱা নাম ন? হয়, সবহুৱা নাম বা গোৱাৰ পিছতে আমি দিহা নাম গাম। দিহা নাম গোৱাৰ পিছতে আপোনাৰ বৈৰাগী বা থিয় নাম গাম আমি। হয়, গড়মাৰি আগৰে এখন মানে বিখ্যাত ঠাই। আগৰে আপোনাৰ ককা দেউতাহঁতৰ দিনত আপোনাৰ এইবিলাক সৃষ্টি হৈছিল। আমি সেই বয়সৰ কথাটো সেইকাৰণে আমি ইমানকৈ ক'ব পৰা নাই। আমাৰ দেউতাহঁতৰ বেলেগে কথা, একেবাৰে ককা দেউতাহঁতৰ দিনৰ পৰাই তাৰমানে এই উৎসৱটো পালন কৰি আহিছে। ঠিক আছে।
লাগিছে, এইকাৰণে ভাল লাগিছে মই বিভিন্ন ঠাইলৈ গৈছোঁ, কিন্তু মানে ডেকাসকলৰ এই গোঁসাই উলিয়াৰ প্ৰতি ইমান আগ্ৰহ নাই। কিন্তু মই গড়মাৰিত আহি আচৰিত পাইছোঁ যে ডেকাসকলৰ যিটো আগ্ৰহ সেইটো খুবেই ভাল লাগিছে। মই যোৱাবাৰো কৰিছিলোঁ, প্ৰায় 15খনমান ঠাইলৈ গ'লোঁ, ইমান ডেকাসকলে ওলাই অহা নাই। কিন্তু গড়মাৰিত দেখি মানে আচৰিত লাগিছে যে কিয় ইমান ধুনীয়াকৈ আহিছে। মই জানিব যত্ন কৰিম। প্ৰথমতে মই এওঁৰ ওচৰলৈকে যাব বিচাৰিছোঁ যে ভাইটি তুমি গোটেই ডেকা জেগাও দেখুৱাই দিবা কিন্তু দেই, নতুন প্ৰজন্মৰ কেনেকুৱা আগ্ৰহটো কেনেকুৱা মেলা বুলি পেলাই? মেলা বুলিতো আগতে বহুত ভাল লাগে। মানে কি আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া আদি কৰি গোটেইখিনি আমি সম্প্ৰীতিয়ে মিলা মিছাৰে এটা মানে আনুষ্ঠানিকভাৱে মানে এই মেলাটো উদযাপন কৰিব পাৰে আমি বহুত ঠিক আছে। আৰু এতিয়া এটা কথা, এই যে ডেকাসকলৰ মাজত কি সোমাই গৈছে আহিব লাগে মেলালৈ, তাৰমানে কি ধাৰণাটো কি? ধাৰণাটো মানে কি আমাৰ এইটো অসমৰ মানে অসমীয়া কলা সংস্কৃতি ভৰা আমাৰ বহাগ মাহৰ যিটো মানে নতুন বছৰ যিটো আদৰি অনা যিটো মানে উল্লাস, এই উল্লাসটো আমাৰ এই বহাগৰ বিহুৰ পৰা আৰম্ভ হয় যদিও আমাৰ সমাজখনত মানে এই মেলা উলিয়াই যিহেতু উৎসৱটো থাকে, এই উৎসৱটোতে মানে আমাৰ মানে সদল বলে আমি নতুন বছৰ আদৰি ল'বলৈ আমি মানে আগ্ৰহী হওঁ। ঠিক আছে। ৰাতিলৈ আৰু কি হ'ব এতিয়া? আজি ৰাতিলৈ আমাৰ সামাজিক নাট প্ৰদৰ্শন। মোৰ আৰু এটা কথা জানিব গৈছে মন যে গড়মাৰি এখন খেলৰ বাবে বিখ্যাত গাঁও। এজন আগৰ দিনৰ খেলুৱৈ এজনৰ নাম ক'ব পৰা যাবনে? কোন আছিলে? আমাৰ গড়মাৰিতে এইটোতো ফুটবলৰ আপোনাৰ ঘন বাংঠা বুলি এজন আছিলে, ভাল খেলে, ভাল বেগত মানে খুব নাম কৰা খেলে। এতিয়াওতো গড়মাৰিত টাইগাৰ ক্লাব নে ৰাইনো ক্লাব এটা আছে? ৰাইনছ ক্লাব আছে নহয়? ঠিক আছে বাৰু, ভাল লাগে। মই এইবোৰ এয়া মোৰ বন্ধু এগৰাকী বাঁহীবাদক, তিৱা লোক সংস্কৃতিৰ গৱেষক মুকুন্দ তেৰণ, সুন্দৰ বাঁহী বজাই। আমি যেতিয়া কেছেটৰ ৰেকৰ্ডিং কৰিছিলোঁ তেখেতে মানে বাঁহী বজাইছিলে আমাৰ সাৰথী কৃষ্ণ কেছেটৰ লোকগীতৰ, হয়নে? হয়। এয়া কেনেকুৱা লাগিছে মেলালৈ আহি? ভালে লাগিছে। কি ল'লে এখন? দত্ত বৰুৱা এণ্ড কোম্পানী। দত্ত বৰুৱাৰ মানে কোম্পানী কেলেণ্ডাৰ, হয়নে? এইটো এটা নিয়ম আৰু নহয়, আমাক কেলেণ্ডাৰ এখন লাগে। হয়, লাগে তাৰমানে। হয়। ঠিক আছে বাৰু, ভাল লাগিলে। এই আকণ ভাইটিহঁতেও মানে মেলালৈ আহিছে। কেনেকুৱা লাগিছে? ভাল লাগিছেনে? এয়া কি খাইছা? বৰফ নহয়, গৰম কিন্তু বেছিকৈ নাখাবা দেই।
এয়া সামৰণি তেখেতসকলে থিয় নাম গাইছে এতিয়া আৰু খন্তেক সময়ৰ পিছতে গোসাঁই এতিয়া মেলাথলীৰ পৰা যাবগৈ গধূলি হোৱাৰ লগে লগে মেলাথলীত মানুহৰ ভিৰ বহুত হৈছে এতিয়া যিমানবোৰ মেলা ঘূৰিলোঁ দোকান বজাৰবোৰ চব একেই কিবা বেলেগ বস্তু আৰু ইয়াত দেখিবলৈ নাই খাই উভতনি যাত্ৰা হৈছে এতিয়া পুনৰ গৃহলৈ আহিছে যেন লাগে মোক আজ্ঞা আদি লক্ষ্মী অদাৰ চাৰি আশীবাক নেদালা কৃষ্ণৰ শেষত পুনৰ আপোনাক আৰু এটা কথা মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা
যে এই যে মেলাৰ প্ৰস্তুতি হ'ল, গোঁসাই উলিওৱা হৈ গ'ল ইতিমধ্যে, গোঁসাই আহি আকৌ মণিকূটত প্ৰতিষ্ঠা কৰিলে। অহা বছৰৰ বাবে কি ক'ব এতিয়া? এইটো ধাৰাবাহিকভাৱে যিহেতু আমি মেলা উৎসৱটো পাতি আহিছোঁ, আজি যিহেতু ই শতবৰ্ষৰ গোচকাৰদ্বয় হৈছে, প্ৰকৃতাৰ্থৰ সমীকৰণটো নোপোৱাৰ কাৰণে আমি মানে শতবৰ্ষটো পাতিব পৰা নাই। যে কি যি নহওক, তথাপিতো অগ্ৰজ ব্যক্তিসকলে আমাৰ ইয়াত বিহুৰ লগতে বহাগ বিহু, নতুন বছৰৰ লগতে এই মেলা উৎসৱটোৱে আমাৰ অঞ্চল বিশেষে গোটেই মানুহবিলাকক এই মেলা উৎসৱটো নোযোৱালৈকে যেন বিহু শেষ হোৱা নাই এনেকুৱা এটা গতিত থাকে। এই যিটো মেলা উৎসৱ, এইটো গোটেই এলেকাৰ মানুহসকলে যিহেতু মেলাটো এটা ডাঙৰ উৎসৱ হিচাপে মানে সকলোৱে সহযোগ কৰে। এই সহযোগ কৰা এই অনুষ্ঠানটো যিহেতু আজি ইমান বছৰে ধাৰাবাহিকভাৱে চলি আহিছে, ইও ধাৰাবাহিকভাৱে গতানুগতিক ই চলি যাব বুলি আমি আশা কৰোঁ। হয়, ঠিক আছে বাৰু, ভাল লাগিল। যে নতুন প্ৰজন্মৰ বাবে কি ক'ব? মই বহু ঠাইত গৈছোঁ, কিন্তু নতুন প্ৰজন্মই অকণমান হেলা কৰে এই বিষয়টোৰ লগত, কিন্তু মই ইয়াত আহি খুব আনন্দিত যে আপোনালোকৰ গাঁৱত কিন্তু নতুন প্ৰজন্মই মানে আগবাঢ়ি আহিছে, আমাৰ ডেকাচামে আগবাঢ়ি আহিছে। কি ক'ব এতিয়া? গতিকে এই নতুন প্ৰজন্মখিনিহঁতক প্ৰেৰণা দি আগবঢ়াই নিবৰ কাৰণে যিসকলে গঢ় ধৰি থাকি সমাজখনক আগবঢ়াই লৈ যায়, সেই সকলে কিন্তু নৱপ্ৰজন্মক উদগনিমূলক চিন্তাধাৰাৰে তেওঁলোকক সহযোগিতাটো আনিব লাগিব। উদগনিমূলক সহযোগিতাই যদি তেওঁলোকক আগবঢ়াই অনা প্ৰক্ৰিয়াটো অৱলম্বন কৰা নাযায়, তেতিয়াহ'লে তেওঁলোকে মানসিকভাৱে সেই সক্ৰিয়তা সবলটো পোৱা সম্ভৱ নহয়। গতিকে নীতি আদৰ্শ হিচাপে কিছু দিশ যদি আদৰ্শৰে আদৰ্শিত কৰিবৰ কাৰণে মানে তেওঁলোকৰ ধাৰাবাহিকতাটো মানসিকভাৱে গঢ় দিব পাৰিব লাগিব। সেই চিন্তাধাৰাই এটা সাংস্কৃতিক বলিষ্ঠ সাংস্কৃতিক এখন মঞ্চ ইয়াত তৈয়াৰ হয়। এই মঞ্চখনৰ যোগেদিয়ে মানে ধাৰাবাহিকভাৱে অংকীয়া নাটক আৰু সামাজিক নাটক ই মূল হিচাপে ভেটি হিচাপে এই মঞ্চটোত পৰিগণিত হয়। আৰু এই মঞ্চটোৰ যোগেদিয়ে আমাৰ যিমানবিলাক প্ৰতিভাৱান উদীয়মান যুৱ যুৱতী আছে, এই যুৱক যুৱতীসকলে আঞ্চলিক ভিত্তিত এইখন মঞ্চৰ যোগেদি তেওঁলোকে বৰিবিহলভাৱে প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সুবিধা পায়। গতিকে সেইকাৰণেই এই ধাৰাবাহিকটো নৱপ্ৰজন্মসকলক মানে এটা গতিশীল গতিত আগবঢ়াই নিবৰ কাৰণে তেওঁলোকক যিটো উৎসাহ দিয়া, প্ৰেৰণা দিয়া, যিটো মানে অগ্ৰজ ব্যক্তিসকলৰ মানে চেষ্টা থকা যিটো দায়িত্ব বুলি ভাবোঁ, এই দায়িত্বটো সঁচাকৈ তেওঁলোকে সঠিকভাৱে পালন কৰিছে। আৰু সেইকাৰণে আজি মেলা উৎসৱটো আপুনি নিশ্চয় প্ৰত্যক্ষভাৱে গম পাইছে যে সকলো মানে ল'ৰাই, কোনো এজন ল'ৰাই পিছ পৰি থকা নাই। তেওঁলোকে এটা নতুন বছৰটো এই মেলা উৎসৱটোৱে যেন আমাৰ একতা এনাজৰী এডাল যেন বাৰুকৈ অনাগত আহি থকা সৰু প্ৰজন্মখিনিহঁতকো এটা উৎসাহ প্ৰেৰণা দিবৰ কাৰণে সক্ষম হৈছে। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। শেষত মোৰ সকলোলৈকে এটাই অনুৰোধ, যদি মোৰ আজি অনুষ্ঠানটো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোক এনেদৰে আগুৱাই যোৱাত সহায় কৰিব। আৰু মোক এনেদৰে এই অনুষ্ঠানটোৰ জৰিয়তে আগবঢ়াই নিবলৈ যি প্ৰচেষ্টা হাতত ল'লে গড়মাৰী গাঁৱৰ ৰাইজ আৰু নামঘৰৰ মজিয়াৰ পৰা মই সকলোকে সেৱা ধৰি আজি এই অনুষ্ঠানটো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। আপোনালৈ ধন্যবাদ। ধন্যবাদ ডেকা।